সাধাৰণতে মানুহে প্ৰশ্ন কৰে যে গাড়ীখন কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ। গাড়ীখন আমি প্ৰথম কথা আমাৰ ইনটিউশ্যনটো ভাল হ'ব লাগিব। গাড়ীখন আমাৰ এক্সটেণ্ডেড ফেমিলি, সকলোৰ কাৰণে গাড়ী এখন এক্সটেণ্ডেড ফেমিলি। সেইকাৰণে গাড়ীখনৰ ওপৰত উঠি কেতিয়াও নিগেটিভ থটছসমূহ নানিব আৰু যাতে তৰ্ক বা কাজিয়া গাড়ীৰ ভিতৰত যাতে নকৰে। গাড়ী এটা অস্পিচিয়াছ জেগাত আপুনি যদি গাড়ীখন মেইনটেইন কৰিব পাৰে, গাড়ীয়ে কানেক্ট কৰে আমাৰ লাইফৰ লগত, আমাৰ এটা অংগ হৈ পৰে, আমাৰ জীৱনৰ অংগ এটা হৈ পৰে। আৰু বিশেষকৈ গাড়ীত হনুমানজীৰ যদি কিবা প্ৰতীক থাকে, সাধাৰণতে আমি যেতিয়া দেখিছিলোঁ মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথত হনুমানজীৰ পতাকা আছিল আৰু সেই পতাকাখন আঁতৰি যোৱাৰ লগে লগে ৰথ চূন্য বিচ্ছিন্ন হৈ গৈছিলে, জ্বলি গৈছিলে, ছাই হৈ গৈছিলে। তাকে প্ৰমাণ কৰে যে হনুমানজীৰ যিকোনো প্ৰতীক থাকে যদি গাড়ীখন খুব বেছি পজিটিভ আৰু প্ৰটেক্টেড হৈ থাকে। সেইকাৰণে ফ্লাইং হনুমান আমি লগাব পাৰোঁ। আমাৰ গাড়ীত ফ্লাইং হনুমান লগালেও খুব বেছি প্ৰটেক্টেড হৈ থাকে। সেইকাৰণে মই নিজৰ গাড়ীটো মই ফ্লাইং হনুমান প্ৰত্যেকখন গাড়ীতে লগোৱাৰ ব্যৱস্থা কৰোঁ। আৰু এই ফ্লাইং হনুমান আপোনালোকেও আপোনালোকৰ গাড়ীত নিশ্চয় লগাব। হনুমান জয়ন্তীৰ দিনাখন বা মঙলবাৰৰ দিনাখন হনুমান মন্দিৰত গৈ অভিমন্ত্ৰিত কৰিহে লগাই, যাতে প্ৰাণ প্ৰতিষ্ঠা হয়। অভিমন্ত্ৰিত কৰি লগালে ইয়াৰ সুফল নিশ্চয় পাব। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।